আমি পৰম আনন্দিত যে আমাৰ প্ৰস্তাৱিত মহাপুৰুষসকলৰ জন্ম থান জন্ম ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰীক আনিব পাৰিলোঁ। সেইটো প্ৰথম আনন্দ। বিশেষকৈ মহাপুৰুষ অনিৰুদ্ধ প্ৰভুৰ যি বিষ্ণু পালকুছি সমীপৰ যি জন্মক্ষেত্ৰ সেইটো উপেক্ষিত হৈ আছিল। স্থানীয় বহুত জনপ্ৰতিনিধি আহিলে আৰু গ'ল। আমি স্থানীয়ভাৱে তাত উন্নয়ন পুঁজিও আগবঢ়াব পাৰিলোঁ, মুখ্যমন্ত্ৰীকো আনিলোঁ আৰু তালৈ 15 কোটি টকা। উত্তৰ লখিমপুৰ কেবিনেটৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অনিৰুদ্ধ প্ৰভুৰ জন্মক্ষেত্ৰ উন্নয়নৰ বাবে 15 কোটি টকা। তাত স্থানীয় সমিতিখনেও মানে সেইটো সিমানখিনিলৈকে চিন্তাই নাছিল। গতিকে এইটো ডাঙৰ এটা স্বীকৃতি, গুৰুজনাৰ প্ৰতি মহাপুৰুষজনাৰ প্ৰতি এটা ডাঙৰ স্বীকৃতি। এই সমাজখন সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব, তাৰ বাবে মুখ্যমন্ত্ৰীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। একেলগতে গুৰুজনাৰ জন্মক্ষেত্ৰ দুইভাগ থানক লৈ যি জন্মক্ষেত্ৰ আমি বাটেৰে যাবৰ কাৰণে আমি পৰিৱৰ্তনৰ বাবে কাম কৰিবৰ কাৰণে কাম কৰি আছিলোঁ, তাৰ জন্মক্ষেত্ৰ আৰু যাতায়াতৰ উন্নয়নৰ বাবে প্ৰথম ক্ষেপত এতিয়া 30 কোটি টকা তালৈ মুকলি কৰি দিছে প্ৰথম ক্ষেপত। তাৰ উপৰি আমাৰ মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্পও আমি পৰৱৰ্তী পৰ্যায়ত কাম কৰিবলৈ যাম। গতিকে উত্তৰ লখিমপুৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে দুজন মহাপুৰুষৰ জন্মক্ষেত্ৰলৈ যি চেংচন দিলে আমি অতিশয় আনন্দিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।